তো গাইজ কোনো ইনভেষ্টমেণ্ট নকৰাকৈ কতো পইচা নলগোৱাকৈ আপোনালোকে 2025ত কেনেকৈ আৰ্নিং কৰিব আৰু আপোনালোকে গমেই পাইছে 2024ত পৰা মই ইউটিউব চেনেল ফেচবুক চেনেল অনলাইন আৰ্নিং কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু মই কি লৈছোঁ আপোনালোকে গমেই পায় মোৰ হাতত কি আছিলে কি নাই। আজিৰ ভিডিঅ'টোত মই আপোনালোক ক'ম যে কি কৰিলে আপোনালোকে অনলাইন আৰ্নিং কৰিব পাৰিব 2025ত আৰু বেকাৰ সময় নষ্ট কৰি থকাতকৈ অলপ যদি সময় দিয়ে ইয়াতে অলপ যদি কাম কৰে তেনেহ'লে বহুত আপোনাৰ ইনকাম কৰিব পাৰিব। গাইজ অনলাইন আৰ্নিং কৰিবলৈ আপোনালোকৰ বহুত অপশ্যন আছে, কিন্তু তাৰে মাজত মই 2-3টা ক'ম যেইকেইটাৰে আপোনালোকে ভাল একদম জেনুইনলি আপোনালোকে আৰ্ন কৰিব পাৰে। তো গাইজ ফাৰ্ষ্টতে হ'ল আপোনালোকৰ এটা ফেচবুক পেজ। তো গাইজ ফেচবুক পেজ এটা খুলিবলৈ আপোনালোক ফাৰ্ষ্টতে এটা ফেচবুক একাউণ্ট লাগিব আৰু ফেচবুক একাউণ্টটো আকৌ আপোনালোকে পেজ বনাই ল'ব পাৰে প্ৰফেশ্যনেল মোড কৰি, আৰু নহ'লে আপোনালোকে এটা ফেচবুক একাউণ্টতে এটা পেজ ক্ৰিয়েট কৰি তাতে অলপমান ক্ৰাইটেৰিয়া কিছুমান কমপ্লিট কৰিব লাগিব। সেইখিনি কমপ্লিট কৰিলে আপোনালোকৰ মনিটাইজেশ্যন অন হ'ব আৰু যিমানে আপোনালোকে ভিডিঅ' দিব আপোনাৰ ভিডিঅ'বিলাক ভিউজ আহিব আৰু ভিউজৰ পৰা আপোনাৰ আৰ্নিং জেনেৰেট হয়। যিবিলাক এডছ চলে ভিডিঅ'বিলাকত তাৰ পৰা আপোনালোকৰ আৰ্নিং হয় আৰু সেনেকৈ আপোনাৰ ফেচবুক পেজৰ পৰা আপোনাৰ আৰ্নিং হয় একদম জেনুইনলি। আৰু ছেকেণ্ডটো হ'ল আপোনালোকৰ কোনো ইনভেষ্ট কৰিব নালাগে। তো আৰু ছেকেণ্ডটো হ'ল আপোনালোকৰ ইউটিউব চেনেল এটা ক্ৰিয়েট কৰি আপোনালোকে ইউটিউব চেনেলৰ পৰাও আপোনালোকে আৰ্নিং কৰিব পাৰে। তো আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰি ল'ব লাগিব। ফাৰ্ষ্টতে জিমেইল খুলিব লাগিব, জিমেইলৰ পৰা আপোনালোকে তাতে ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰি আৰু চব ভেৰিফাইড হ'ব লাগিব, যেন ডকুমেণ্টৰ লগত যেন লিংক থাকে, নাম চাম বেলেগ দিব নোৱাৰে, জিমেইলটোৰ লগত চব যেন ভেৰিফাইড থাকে, ফোন নম্বৰটো হওক আপোনালোকৰ জেনুইনলি আৰু চব কাম কৰিব লাগিব। যদি আপোনালোকে ফেক দি কেনে জিমেইলটো খুলি লয় তেনেহ'লে পিছত প্ৰব্লেমত ফাঁচিব। তো আগতে আপোনালোকে সাৱধান হ'ব লাগিব। তো যেতিয়া খোলে জিমেইলটো তেতিয়া আপোনালোকে গোটেই শুদ্ধকৈ খুলিব, যিকোনো বস্তু ফোন নাম্বাৰটোৰ লগত থকা ফোন নম্বৰটো যোনটো সদায় থাকে আপোনাৰ লগত সেইটো এড কৰিব, কাৰণ সেইটোৰে চব হয় মানে। তো তেনেকৈ জেনুইনলি আপোনালোকে গোটেইখিনি দি উঠি এটা জিমেইল খুলি তাৰ জিমেইলৰ পৰা আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰি ল'ব লাগে আৰু ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে মনিটাইজেশ্যন অন কৰিব লাগে। তো মনিটাইজেশ্যন অন কৰিবলৈ অলপ ক্ৰাইটেৰিয়া আছে, 1000 ছাবস্ক্ৰাইবাৰ আৰু কিমান 3000 5000 নে কি আৱাৰ এটা আছে, সেইটো কমপ্লিট কৰিব লাগিব, মই পাহৰিলোঁ বৰ্তমান। তো তেনেকৈ কমপ্লিট কৰিলে ক্ৰাইটেৰিয়াটো কমপ্লিট কৰিলে আপোনাৰ মনিটাইজেশ্যনটো অন হ'ব। তাৰপিছত আপোনাৰ এড চলিব, আপুনি যেতিয়া সদায় ভিডিঅ' আপলোড কৰিব তেতিয়া তাতে এড চলিব আৰু সেই এডভাৰটাইজৰ আপোনাৰ 45% দি 55% ইউটিউবে ৰাখে। তেনেকৈ আপোনালোকৰ আৰ্নিং ষ্টাৰ্ট হয়। তো সেনেকৈ ইউটিউব চেনেলৰ পৰা আপোনালোকে জেনুইনলি 2025ত আৰ্নিং কৰিব পাৰিব আৰু ফেচবুকৰ 2025ত আৰ্নিং কৰিব, ইউটিউবতো কৰিব পাৰিব। আৰু লগতে আছে এটা ৱেবছাইট, সেইটোৰ নাম হ'ল fiverr.com। তো গাইজ fiverr.comত আপুনি জেনুইনলি গিগ আপলোড কৰিম, আপোনালোকে ফ্ৰিলেন্সিং জব কৰিব পাৰে। তো ফ্ৰিলেন্সিং জব আপোনালোকে কৰিব পাৰে fiverr.comত। তো একেবাৰে ইজি, তাতে আপোনাৰ গিগ বনাব লাগে। গিগ বনোৱাটো একেবাৰে ইজি। আপোনালোকে যদি fiverr.comত কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে fiverr.comত যায় আপোনালোকে বঢ়িয়াকৈ এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। তাতে আপোনালোকে ফ্ৰিলেন্সিঙৰ কাৰণে জব কিছুমান ধৰি লওক আপোনালোকে ছাৰ্ভিচ দিব বিচাৰে, তো সকলো ধৰণৰ ছাৰ্ভিচ তাতে দিয়া যায়। আপোনালোকে যদি ফটো এডিটিং কৰি কাৰোবাক দিব বিচাৰে, চব বাহিৰৰ কাম হয় এইবিলাক, ইণ্ডিয়াৰ বাহিৰৰ। তো ইণ্ডিয়াৰ মানুহো আপোনাক অৰ্ডাৰ দিয়ে, কিন্তু তথাপিও বাহিৰৰ মানুহে বেছিকৈ দিয়ে। তো চব US-ৰ পৰা অৰ্ডাৰ আহিব, সেই অৰ্ডাৰবিলাক ৰিচিভ কৰি আপোনালোকে তাতে গিগ বনাই বঢ়িয়াকৈ আপোনালোকে অৰ্ডাৰটো লৈ ডেলিভাৰী দিব পাৰে। তো তেনেকৈ ফাইভাৰৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰে। তো এই তিনিটা একদম জেনুইন আৰ্নিং হয়। আৰু আপোনালোকে আৰু বহুত আছে তেনেকৈ কাম কৰা, কিন্তু একদম মানে মই সঁচা মানে একদম জেনুইনলি ইনকাম কৰা মই কৈছোঁ, আৰু আপোনাক জেনুইনলি ইয়াতে আৰ্নিং কৰিব পাৰিব জেনুইনলি একদম মানে 2025ত এতিয়াৰ পৰা লাগক, তেতিয়াহে আপোনালোকে আস্তে আস্তে আপোনালোকে ইনকাম কৰা ষ্টাৰ্ট কৰিব পাৰিব। আৰু তো এইখিনি আছিল আজি। তো সেয়ে।